আজি আমি আহিছোঁ গুৱাহাটীস্থিত ৰোপৱেত উঠিবলৈ। আৰু ৰোপৱেত আমি উঠি যাত্ৰা আৰম্ভ কৰিছোঁ উত্তৰ গুৱাহাটীলৈ। যিহেতু ৰোপৱেটো কানেক্টেড হৈ আছে উত্তৰ গুৱাহাটীৰ সৈতে। এয়া দেখিছে ৰোপৱে দুটা আছে, এটা আমি এতিয়া গৈ আছোঁ আৰু আহি থকা ৰোপৱে এটাও আছে। মানে সিটো ছাইডৰ পৰা উত্তৰ গুৱাহাটীৰ ফালৰ পৰা এটা ৰোপৱে এইফালে আহে আৰু এটা ৰোপৱে উত্তৰ গুৱাহাটীলৈ যায়। অহা যোৱা দিনটো চলি থাকে। আৰু ৰোপৱে টিকেটৰ মাচুল 100 টকা আৰু অহা যোৱা কৰিলে 200 টকা যায়। সেইটো আপোনালোকক কৈ দিছোঁ, যোনে উঠা নাই উঠিব, খুবেই ভাল লাগে। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ যি পৰিৱেশ মনোমোহা, সঁচাই আমি আপ্লুত হৈ পৰিছোঁ পৰিৱেশ চাই। আৰু ওপৰৰ পৰা আমি আপোনালোকক উমানন্দ দেখাম। উমানন্দ হয়তো বহুতে যোৱা নাই বা গৈছে, আৰু যোনসকলে দেখা নাই তেওঁলোকে চাব তাৰ ব্ৰহ্মপুত্ৰৰ যি ব্ৰহ্মপুত্ৰৰ দৃশ্য উপভোগ কৰি আমি গৈ আছোঁ উত্তৰ গুৱাহাটীৰ দিশে। এয়া চাওক ব্ৰহ্মপুত্ৰৰ কি কোবাল সোঁত, আৰু ওপৰৰ পৰা আমি দৃশ্য চাই সঁচাই খুবেই আপ্লুত হৈ পৰিছোঁ, ভাল লাগিছে। এয়া উমানন্দ ওপৰৰ পৰা আপোনালোকক দেখাম। কেমেৰাই যিমান ঢুকি পাওঁ চেষ্টা কৰিম জুম কৰি দেখাবলৈ, যিহেতু উমানন্দ খুবেই সুন্দৰ লাগে দেখি পেলাই ওপৰৰ পৰা। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ সোঁত বৈ আছে চাৰিওফালে। গতিকে উমানন্দটো আপোনালোকক কেপচাৰ কৰিম। কাষত ফেৰী এয়া দেখিছে, কাষত ফেৰী ৰখি আছে, ফেৰীয়ে অহা যোৱা কৰে যিহেতু উমানন্দলৈ। এটা নদীদ্বীপ হয় আৰু মই জুম কৰি দেখাইছোঁ আপোনালোকক। এয়া চাওক অগণন মানুহ উমানন্দলৈ অহা যোৱা দিনটোত কৰি থাকে। উমানন্দ যিহেতু এটা সৰু নদীদ্বীপ আৰু সঁচাই মনোমোহিত কৰে ওপৰৰ পৰা চালে। যিহেতু আপোনালোকে ভিডিঅ' পাই থাকে উমানন্দৰ ওপৰৰ পৰা ড্ৰোন শ্বট লয়। উমানন্দ এদিন আপোনালোকক দেখাম উমানন্দ গৈ পেলাই। আমাৰ যিহেতু বিশেষ কিছুমান কামৰ কাৰণে ওপৰৰ পৰা আমি দেখাব লগা হৈছে, বেলেগ এঠাইলৈ আমি গৈ আছোঁ। এয়া ওপৰৰ পৰা চাওক কি উমানন্দ মন্দিৰৰ কি সুন্দৰ অপৰূপ দৃশ্য। আৰু চাওক এয়া ৰোপৱে অহা যোৱা কৰি আছে। উমানন্দ সঁচাই মনোমোহিত কৰে সকলোকে। আৰু ব্ৰহ্মপুত্ৰৰ যি পানী সেয়া আপোনালোকে ওপৰৰ পৰা চালে দেখিব কি সুন্দৰ লাগে, সঁচাই মনোমোহিত।